খবৰ আপোনালোকৰ নমস্কাৰ সকলোলৈকে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। এইফালে আমাৰ মিঠিবা আছে আহা কৈ দিয়া নমস্কাৰ সকলো ৰাইজলৈ মনদীপাৰ ফালৰ পৰাই মানে মনদীপাৰ ইউটিউব চেনেলৰ ফালৰ পৰাই মই বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ। আপোনালোক সকলো ভালে থাকক, কুশলে থাকক, ভালদৰে বিহু উদযাপন কৰক, ফূৰ্তি কৰক। আজি আমি বিশেষ এটা অনুষ্ঠান মানে উপলক্ষে আজি ধুনীয়াকৈ দুইজনী সাজি কাচি আহিছোঁ আৰু মানুহ আছে পিছত। আজি আমি পালন কৰিছোঁ নিজৰ দিন। এতিয়া নিজৰ দিন কি হয় কি নহয় আপোনালোকক জনাব, অলপ পিছতে গম পাব। ৰ'ব আমি নিজৰ দিন বুলি কওঁ, মানে এই দিনটো নিজৰ দিন বুলিয়ে নামকৰণ কৰা আছে আৰু নিজৰ দিন পালন কৰিছোঁ। এতিয়া কি হয় সেইটো ৰ'ব আপোনালোকক কৈ যাম অলপ পাছতে। এতিয়া আমি আছোঁ আমাৰ স্নিগ্ধাৰাণীৰ ঘৰত। এইফালে চাহ ৰেডি কৰি আছে, চাহ লৈ যাম এতিয়া আৰু অলপ পিছত গম পাব। অমূল্য অৱদান আগবঢ়াবলৈ সক্ষম হ'ল, সেয়া এই মুহূৰ্তত ভাষাৰে ব্যক্ত কৰাটো এক দুৰূহ কাৰ্য। তথাপি আজি ব্ৰহ্মস্বৰূপ কেইটিমান শব্দৰ মাজেৰেই আমাৰ শুভকামনাৰ মণিহাৰ আপোনালৈ আগবঢ়াইছোঁ। সেই সমাজ সংস্কৃতি আৰু সাহিত্যৰ সাধক আপুনি উৎকৃষ্ট সৃষ্টি আৰু কৰ্মৰাজিৰে অসমীয়া সমাজ জীৱনলৈ যি কৃষ্টি আৰু সৃষ্টিৰ বীজ সিঁচিলে, সেয়া অনাগত দিনতো নৱপ্ৰজন্মৰ মাজত পাথেয় হৈ ৰ'ব। শুভানুধ্যায়ী সদৌ অসম কবি সন্মিলনৰ তৰফৰ পৰা আপোনালৈ যাচিছোঁ হিয়া ভৰা ওলগ আৰু শুভকামনা। সুস্বাস্থ্য আৰু সুন্দৰ পবিত্ৰ মন্ত্ৰী অটুট ৰাখি আপুনি সমাজ জীৱনলৈ আপোনাৰ অনুপম কৰ্মৰাজিৰে মানৱ সমাজৰ কল্যাণৰ বাবে সদা জাগ্ৰত হৈ ৰওক। এই আছিলে সুন্দৰ। তাৰপিছত এফালে আছে বংশী বৰা সভাপতি, চৈত পাৰভিজ হুছেইন তলত লিখিছে প্ৰধান সম্পাদক সদৌ অসম কবি সন্মিলন। মঞ্জুমণি মেচ সভাপতি শাখাৰ, ৰুমি কলিতা দত্ত সম্পাদক চূড়ামণি শাখাৰ কবি সন্মিলন। ধন্যবাদ। এইফালে আমাৰ দীপশিখা আহিলে। আমি এতিয়া বসন্তদাই ঘৰৰ পৰা ওলালোঁ। বসন্তদাই ঘৰৰ পৰা ওলালোঁ। এতিয়া আমি বেলেগ এঠাইলৈ যাম। চবকে আমি বহাগৰ উলগনি পত্ৰ বিতৰণ কৰি আছোঁ। ধুনীয়া ফুলিছে। বাগৰি গৈছে বিহু বুলি ময়ো আদৰিছোঁ আকৌ। এতিয়া কৈ দিয়ক আজি কি হৈছে। মই ক'লোঁ নিজৰ দিনটো কি হ'ব পলাশে ক'ব বুলি। নমস্কাৰ, বহাগৰ উলগ জ্ঞাপন কৰিছোঁ। আজি আমি আহি ভ্ৰমণ শালমাৰী শাখা সাহিত্য সভাৰ তৰফৰ পৰা অসম সাহিত্য সভাই প্ৰেৰণ কৰা নিজৰ দিন হিচাপে উলগনি পত্ৰ প্ৰদান কৰিবৰ বাবে আমি আমাৰ অঞ্চলটোৰ বিশিষ্ট ব্যক্তিসকলৰ গৃহলৈ আহিছোঁ। আজি আমি আমাৰ ভ্ৰমণ শালমাৰী শাখা সাহিত্য সভাৰ হৈ প্ৰদান কৰিবলগীয়া উলগনি পত্ৰ ক্ৰমে আমাৰ অৱসৰপ্ৰাপ্ত শিক্ষক প্ৰতিভা বৰা বাইদেউ, অৱসৰপ্ৰাপ্ত শিক্ষক হৰেণ ডেকা বৰুৱা আৰু বসন্ত প্ৰদীপ গগৈ ছাৰক আমি প্ৰদান কৰিম। আৰু সেই অনুসৰি আমি আজি শাখা সাহিত্য সভাৰ সমূহ অতিথিবৃন্দ আহি বিভিন্নজন ব্যক্তি সমবেত হৈছোঁহি। আৰু গতিকে আমি আজি বহাগৰ প্ৰথম দিনটোত যাত্ৰা আৰম্ভ কৰিছোঁ। লগতে আমাৰ সৈতে সহযোগী হিচাপে একেলগে আমি যিহেতু সদৌ অসম কবি সন্মিলনৰ তৰফৰ পৰা তিনিগৰাকী ব্যক্তিক শাখাই চূড়ামণি শাখা কবি সন্মিলনে সম্বৰ্ধনা জনাব। তেখেত কবি সন্মিলন আৰু শাখা সাহিত্য সভা দুয়োটি অনুষ্ঠানে যৌথভাৱে একেলগে আমি আজি যি উলগনি পত্ৰ আৰু বহাগী বৰণৰ অনুষ্ঠানটি জৰিয়তে আমি লগ হৈ অৰ্পণ কৰিবলৈ আহিছোঁ। আমাৰ লগতে বিহু খোৱা হৈছে। হয়, বহাগৰ দিন, গতিকে বিহু খোৱা হ'বই নিশ্চয়। আমি আহিলোঁ আমাৰ কল্যাণী বাইদেউৰ ঘৰৰ পৰা। এতিয়া আমি যাম আমাৰ চুপীয়া ডেকা বুঢ়া পেহী ঘৰলৈ। আমাৰ মনদীপা ব্লগিং কৰি আছে। মই তাইক কেপচাৰ কৰি আছোঁ। তাই কেনেকৈ কয় মই তাইক দেখাই আছোঁ। এইখিনি হয়তো মই আপলোড দিম, নহয় তাই আপলোড দিব। এইফালে তাই সুমন বায়ু কৰি আছে ভিডিঅ'। আমি দুজনী পিছফালে বহি আছোঁ। আজি
দীপশিখাই গান এটা গাবা দেই বিহু এটা মোৰ চেনেলত বিহু এটা গাই দিবা পাছফালে দীপশিখা আছে। হেল্ল' এইফালে আমাৰ পলাশ ছাৰ হেল্ল' আমি এতিয়া আহি পালোহি চুপীয়া পেহী ঘৰ একদম ধুনীয়াকৈ সাজি কাচি আহিছে আজি ধুনীয়া লাগিছে নে লাগিছে কিবা এটা ধুনীয়াই ন সদায় অকণ ওপৰলৈ গঠে মই ওলাম এতিয়াহে ওলাই আছোঁ মই তাই চাপৰ যে মই নোলাওৱে এনেকৈ হৈ থাকিব লাগিব তাই মানুহৰ লগত এনেকৈ হ'ব লাগিব উপায় নাই আৰু ইমান ধুনীয়া লাগিছে দেখিছে নাই অ' চৰি এইখন মোৰ ফুলনি আইও মস্ত মিছা কথা এটা কৈছে দেই তাই মোৰ মামা ঘৰ মানে মোৰে ফুলনি ন এখন তেনেহ'লে মোৰে ফুলনি দিয়া মোৰো ফুলনি অঁ ঐ এছে ভিডিঅ' কেপচাৰ কৰা তজুক চাবা দেই তজু নাই মোৰ চালে ভয় লাগে মোক যদি মন্দি পাপা হয় মন্দি পাপা এইফালে আমাৰ হৰেণ বৰ্তা সতীৰ্থসকল লগতে কবি সন্মিলনৰ সমাজকৰ্মী সতীৰ্থসকল আমি সকলোৰে তৰফৰ পৰা আজি লগনী পত্ৰ আৰু বংশীকৰণৰ কাৰণে এতিয়া এই 25 নং ভ্ৰমণ অৱসৰপ্ৰাপ্ত শিক্ষক শাখাৰ স্বয়ং ছাৰৰ যুৱক আৰু চুতীয়া ডেকাবুঢ়া বেদেগৰ আমি আজি অসম সাহিত্য সভাৰ নিজৰ দিন হিচাপে বহাগৰ কবিতা দিনটোতেই বহাগৰ উদগনি পত্ৰ আৰু এখনি সুনাম ছাৰে আমি আমাৰ শাখা সাহিত্য সভাৰ সভাৰ উপদেষ্টা ডেকাবুঢ়া ছাৰক গ্ৰহণ কৰিব বিচাৰিছোঁ আৰু এখন কিলাম গামোচাৰে আমি শাখা সাহিত্য সভাৰ সভাপতি মধ্যেশ্বৰ বৰা ডাঙৰীয়াক শ্ৰদ্ধা জনাবলৈ অনুৰোধ জনাইছোঁ আৰু অসম সাহিত্য সভাৰ জৰিয়তে প্ৰদান কৰা যি উদগনি পত্ৰ সেই পত্ৰখনি আমি পাঠ কৰিবৰ কাৰণে শাখা সাহিত্য সভাৰ অন্যতম সদস্য মন্দিৰা সন্দিৰক অনুৰোধ জনালোঁ নমস্কাৰ চিৰ চেনেহীমূৰ আশা জনালোঁ অসম সাহিত্য সভা কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱন যোৰহাট 78500 মহিলা বহা 1431 খ্ৰীষ্টাব্দ 14 এপ্ৰিল 2024 খ্ৰীষ্টাব্দ উলগনি পত্ৰ মান্য বৰেকু হৰেণ ডেকাবৰুৱা অৱসৰপ্ৰাপ্ত শিক্ষক ভ্ৰমণ শালমাৰী শাখা সাহিত্য সভাৰ উপদেষ্টা পৰম সন্মানীয় অসমৰ জাতীয় জীৱনৰ নিষ্ঠাবান সেৱক বহাগৰ প্ৰথম পুৱাৰ প্ৰথম কিৰণে আপোনাৰ জীৱনটো অধিক প্ৰাণৱন্ত চিৰসেউজ কৰি তোলক তাৰেই কামনাৰে অসম সাহিত্য সভাৰ নিজৰ দিন উপলক্ষে আপোনালৈ জনালোঁ ৰঙালী বিহু আৰু অসমীয়া নৱবৰ্ষৰ আন্তৰিক শুভেচ্ছা আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ শ্ৰদ্ধাৰে ডক্টৰ সূৰ্যকান্ত হাজৰিকা সভাপতি অসম সাহিত্য সভা ডক্টৰ উপেন্দ্ৰজিৎ শৰ্মা প্ৰধান সম্পাদক অসম সাহিত্য সভা পত্ৰখনি প্ৰদান কৰিবৰ কাৰণে শাখা সাহিত্য সভাৰ উপদেষ্টা অভিজ্ঞ ডাঙৰীয়া চুতীয়া বাইদেউক প্ৰদান কৰিব লগা মানপত্ৰখন মই আপোনালোকৰ পাঠ কৰি শুনাইছোঁ সদৌ অসম কবি সন্মিলন এই শাখা সাহিত্য সভাখন গঠন কৰিবলৈ লৈছিলোঁ এই চিন্তাটো মনত লৈ যেতিয়া ঘূৰি আছিলোঁ মই প্ৰথম হীৰাবাই হোটেলতে প্ৰথম ছাৰক কথাটো মই ব্যক্ত কৰিছিলোঁ ডেকাবৰুৱা ছাৰ ইয়াতে এখন শাখা সাহিত্য সভাৰ এটা সংগঠন খুলি তোলাৰ কথা ভাবিছোঁ আপুনি কি কয় প্ৰথম মই আপোনাকে সুধিছোঁ তেতিয়া তেখেতে উৎসাহ দি মানে প্ৰেৰণামূলক এটা মতামত তেখেতে দাঙি ধৰিছিল কথাবোৰ আমি মনত থ'ব লাগিব আমি সেই কথাবোৰ আমি পিছতো কঢ়িয়াই নিব লাগিব তাৰমানে পিছৰ প্ৰজন্ম সেইকাৰণে আমি আজি দিনটোত আমি তেখেতক শাখা সাহিত্য সভাৰ তৰফৰ পৰা যিটো আমি সম্বৰ্ধনা দিলোঁ সেইটো এটা মানে আমি আমাৰ এই অনুষ্ঠানটোৰ এক অনন্য মানে উপহাৰ তেখেতলৈ আমি আগবঢ়াই আমি সুখী হৈছোঁ লগতে আমাৰ চুবুৰীয়া বাইদেউ আছে
বিদ্যা বাইদেউ আমাৰ শাখাখনৰ সভাপতি নিচিনা দায়িত্ব পালন কৰি গ'ল। আমি মনত থৈছোঁ আমাৰ উঠি অহা প্ৰজন্মই কথাবোৰ জানিবও লাগিব আৰু সেইবোৰ মনতো থ'ব লাগিব। আমি এই অনুষ্ঠানটো বহাগৰ এই সময়টো বিশেষত্বটোৱে সেইটো আমি যিসকলে আমাৰ সমাজ জীৱনলৈ অৱদান আগবঢ়াইছে সেইসকলক আমি সুঁৱৰি অকণমান শ্ৰদ্ধা অকণমান সম্বৰ্ধনা দিয়া। গতিকে এই অনুষ্ঠানটো আমি কৰিবলৈ পাই সুখী হৈছোঁ। ক'ব নেকি কিবা? ধন্যবাদ। আমি বিদায় লৈছোঁ। আমি চাহ তাহ খাই আজৰি এতিয়া দেখাই দিছোঁ দেই খালী কাপকেইটা। সম্বৰ্ধনা দিলে ইয়াত পেহীহঁতক সম্বৰ্ধনা জনাবলৈ আহিলোঁ আৰু আমি এখন গামোচা গিফ্ট পালোঁ। গামোচাখন পিন্ধাই থাকোঁতে ভিডিঅ'টো কৰিবলৈ থাকি গ'ল। চাহ খাই আছিলোঁ কাৰণে আমি চবেই এখন গামোচা পালোঁ। এইফালে আমাৰ কৃষ্ণ দেই নমস্কাৰ। কৃষ্ণ নমস্কাৰ। পিছত দিয়া মানুহ এইবোৰ। আহিছো যে আমি যে একদম চাহ কিমান খালোঁ পিঠা পনা। লেডিজ ফাৰ্ষ্ট তোমালোকে আহিবই লাগিব। ইছ ৰাম মোৰ হ'লনি যে মই আমাৰ বাইদেউ কৈ আছো আমাৰ এই আমিনো ৰেগুলাৰ থাকোৱে আকৌ ন মেইন এটা কথা মই বুজি পোৱা নাই কাৰ্য বস্তুটো আজি ৰেগুলাৰ ক'ৰ পৰা হ'ল মানে প্ৰতিবাৰে অকল যোৱা বছৰ নাই আমি সেইটোৱে কথা য'ত মই যোৱা বছৰ নাই মাঘ বিহুত নাই আমি এইফালে পাৰ্থ क्या बोलता है रे আগতে আমি যাওঁ মোক তই মই ক'লো আমি যাওঁ অকল আমি দুজনী থাকোঁ আমি দুজনী মানে আমি তাৰ আগৰ বছৰ নাই যোৱা হয় নাই আমাৰ বছৰ নাই যোৱা হেৰি হয় নাই কোৱাচোন তেতিয়ালৈকে আমাৰ সংযোগে কৰা নাই আমি তোমালোকতকৈ পুৰণা দেখিছা আমাৰ হেৰি অকণমান হেৰিয়ে কৰিব লাগে নাই কোৱা মই মুখখন নহয় তোমালোকতকৈ আমি পুৰণা হয় গম পাইছা না অকণমান সন্মান জনাব লাগে নতুন হৈ নেকি নতুন গৈ নহয় বা দামী আপেলৰ अरे 2.5 लाख की गई थी আহিছে দাইহঁত मेरे तो 250 প্ৰতিভা বাইদেউ বোলে আহিছোঁ पीके এটা কৈছে আজি ন এয়া বসন্ত দাই আলিয়ে গৈছে মই আজি দেখিছো আহিছে তামোল খাই আহিছোঁ একদম গৰমত ইমান খাইছো চাহ খাই তামোল খাই মই জেকেট পিন্ধি যাব মানে এনেকুৱা তাত ইমান নৰ্মেল আপোনাৰ হেৰি আজি আমাক কেনেকুৱা লাগিছে জনাব আজি সাজত কেনেকুৱা লাগিছে নাম ধৰি কমেণ্ট কৰিব এইফালে আমাৰ বাইদেউ পানী দিছে অন্যতম সদস্য সুমন শইকীয়া সমানে থিয় হৈ যায় এইফালে যায় আমাৰ প্ৰিয় বস্তু এইটো বস্তু হেতাব লাগে চবৰে মই দাঁতকেইটা দেখি গম পাবা মোৰ দাঁতকেইটা একেই আকৌ কেনেকুৱা খাওঁ এতিয়া আমি যাবলৈ ওলাইছোঁ ইয়াৰ পৰা আৰু এঘৰ আছে এটা ধুনীয়া পদূলি ধুনীয়া চোতালৰ এখন ঘৰলৈ আহিছোঁ এইফালে এজনী কপৌ ফুল চলিড গোন্ধাইছে ঘৰত এপাহ সজাই থৈছোঁ গোটেই ৰুমটোৱে গোন্ধাই আছে ইমান মজা গোন্ধাই ন কপৌ ফুল কপৌ ফুল প্ৰেক্টিচ কৰিছে আমাৰ সুমন বা এবাৰ পঢ়িব আৰু এইবোৰে কৰি আছোঁ আমি ৰাতিপুৱাৰ পৰাই মানে আমি যিহেতু আপোনালোক সকলোৱে অৱগত যে অসম সাহিত্য সভাৰ তৰফৰ পৰা বিগত কিছু বছৰৰ পৰা নিজৰ দিন উপলক্ষে বহাগৰ প্ৰথম দিন অঞ্চলটিৰ বিশিষ্ট ব্যক্তিসকলক শ্ৰদ্ধা জ্ঞাপন কৰি অহা হৈছে সেই অনুসৰি অসম সাহিত্য সভাৰ জৰিয়তে প্ৰদান কৰা উলগনি পত্ৰ এইবাৰ আমি প্ৰদান কৰিবৰ কাৰণে সিদ্ধান্ত গ্ৰহণ কৰিছিলোঁ অৱসৰপ্ৰাপ্ত শিক্ষক বসন্ত গগৈ ছাৰক
আৰু পত্ৰখনি পাছ কৰি দিবৰ কাৰণে আমি আশাৰ অন্যতম সদস্যা সুমন শইকীয়াক আমি অনুৰোধ কৰিছোঁ। চিৰ চেনেহী মোৰ ভাষা জননী অসম সাহিত্য সভা কেন্দ্ৰীয় কাৰ্যালয় চন্দ্ৰকান্ত সন্দিকৈ ঐতিহ্য ভৱন যোৰহাট 785। আমি আমাৰ তৰফৰ পৰা শ্ৰদ্ধা জ্ঞাপন কৰাৰ লগতে আজি আমি যিহেতু ছাৰৰ গৃহত আহি উপস্থিত হৈছোঁ, এই মুহূৰ্তত ছাৰৰ অনুভৱটো ব্যক্ত কৰিবৰ কাৰণে হেৰি সাহিত্য সভাৰ ভ্ৰমণ শালমাৰী আঞ্চলিক সাহিত্য সভাৰ লগত জড়িত বিষয়ববীয়াসকল। সাহিত্যৰ ক্ষেত্ৰত আমাৰ বিশেষ বৰঙণি নাই, তথাপিও আপোনালোকক যেতিয়াই যি সহায় পাৰোঁ কৰি দিওঁ। মোৰ এটাই অনুৰোধ, কলংকৰ জন্ম হয়, মৃত্যু নহয়। সেইদৰে সৃষ্টিও জন্ম হয়, সৃষ্টিও মৃত্যু নহয়। আপোনালোকৰ শাখা সাহিত্য সভাই কলংক জন্ম নিদি নতুন নতুন সৃষ্টিৰে এই সাহিত্য সভাখন অসম সাহিত্য সভা যেতিয়ালৈকে জীয়াই থাকে তেতিয়ালৈকে জীয়াই থাকিব বুলি আশা সজাই মেলি দিছে বিহু। চাহ খাই খাই পেট ফুল কিনি মই পিঠাকেইটা খাম আকৌ। এইফালে কেক পিছত ঘূৰাই দিবা। মই ইয়াতে ডাটাখিনি ঘূৰাই দিলোঁ আৰু ফটোখন মাৰি লোৱাচোন। ফটো মাৰি ল'লে মাৰি লৈ উলিয়াই দিলে ভাল হ'ব। কিবা এটা লিখি দিওঁ। কণ্টেক্ট নাম্বাৰটো আপুনি অঞ্চলটো এতিয়া হৈছে এইটো পিঠা মোৰ চলিড লাগিলে, এইটো মোৰ প্ৰিয় পিঠা হয়। নিমখ দিয়া তেল পিঠা, বৰা পিঠা, গৰমে গৰমে। এজনী পইচা দিয়া। সেইটো ধৰি আকৌ হাঁহচোন ধৰি লওক তেনে হাঁহিছিলি ফটোগ্ৰাফাৰ হেৰি দিছে যা। এইফালে 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 মুখখন ক'ত চাই আছে বাৰু কি ইয়াতে চাম গৈ ইয়াত চাগে মই ফটো ছেভ কৰিব লাগিব মই। নালাগিলেও এতিয়া আমি ঘৰ মোৱা হৈছোঁ 1 নং শালমাৰী নহয় আৰু দীঘলীয়া অইলৰ ৰাস্তাৰ মাজেদি আমি গৈ আছোঁ এতিয়া ধুনীয়াকৈ। এয়া গৰুৱে বাট আগচি ধৰিছে বিহু বুলি। যাওঁতে গৈছিলোঁ পলাকচাৰ গাড়ীত, এতিয়া ঘৰতে পাৰ্থৰ লগত আহিছোঁ। আগতে যে স্কুললৈ এইফালে গৈছিলোঁ নহয় চাইকেলত যেতিয়া নিছিলোঁ বাবাই, ৰাস্তাটো বেয়া আছিলে, বেয়া একদম দুটা নহয়। বাবুক নিনিলে, মোকহে নিছিলে। বাবু পঢ়োঁতে ভাড়া নহয়, ভাড়া ঘৰত থাকিলোঁ নহয়। তাৰপিছত ভানততো বহুত দিন 5ৰ পৰা 9লৈকে। আমাৰ অনুষ্ঠানটো আজি ইমানতে সমাপ্ত হ'ল। এইফালে বিদ্যুৎ দা কিবা এটা কৈ দিয়া আকৌ। আজি বহু দিনৰ মূৰত আকৌ সাহিত্য সভাৰ লগত জড়িত হ'ব পাৰিছোঁ, খুব ভাল লাগিছে। 2-3খনমান জোনাকী মেল মিছ হৈ গৈছে। আশা থাকিও উপস্থিত হ'ব পৰা নাই, কিছুমান প্ৰব্লেম আছে, ধেৰ কিবা কিবি কথা, এইবোৰ ঘৰুৱা সমস্যা। গতিকে আকৌ লগ পাইছোঁ চবকে, বহুত ভাল লাগিছে। আমাৰ প্ৰকাশ ছাৰ আজি এই অনুষ্ঠানত বৰ ভাল লাগিলে। আজি বহাগৰ পহিলা বহাগত বহাগৰ উলগনি পত্ৰৰ লগতে বহাগী বৰণৰ যি পত্ৰ সমন্বনা কেইগৰাকীমান ব্যক্তিক আমি প্ৰদান কৰিবলৈ ভ্ৰমণ শালমাৰী শাখা সাহিত্য কবি সন্মিলনৰ পৰা। আৰু আজি ইতিমধ্যে শেষ হৈছে, এতিয়া ঘৰ মোৱা হৈছে। আমি ভাল লাগিছে অনুষ্ঠানটি এনেকৈ প্ৰতি বছৰে হৈ থক সুন্দৰভাৱে, তাকে কামনাৰে সামৰিছোঁ। ধন্যবাদ। এবাৰ আপুনি কৈ দিয়ক কিবা এটা। আপুনি কৈ দিয়ক। আজি আমি অসম সাহিত্য সভাৰ উলগনি পত্ৰ আমি দিবৰ কাৰণে আৰু চূড়ামণি শাখা কবি সন্মিলনৰ বহাগী বৰণৰ সম্বৰ্ধনা জ্ঞাপন কৰিবৰ কাৰণে আমি প্ৰায় 16জনৰ এটা দল আমি আহিলোঁ।
ইতিমধ্যে আমি ছগৰাকী বিশিষ্ট ব্যক্তিক এই সম্বৰ্ধনা জ্ঞাপন কৰিলোঁ। যথেষ্ট ভাল লাগিল। শাখা সাহিত্য সভাৰ তৰফৰ পৰা আমাক সকলোৱে সহযোগিতা কৰিছে আৰু আমি আশা কৰিছোঁ ভৱিষ্যতে যাতে শাখাখন আগবঢ়াই নিবৰ কাৰণে সকলোৱে সহযোগিতা আগবঢ়ায়। এতিয়া আমি প্ৰতিভা বাইদেউক নমাইছোঁ তেওঁলোকৰ ঘৰত। মণিদীপা হে নাই নত মণিদীপা মোৰ কাৰণে মণিদীপা মনদীপা মই মণিদীপা বুলিয়ে ভাবিলোঁ। মনদীপা মোৰ কাৰণে মণিদীপা মন দীপা দিলা মন আৰু চাকি। তাৰমানে মনটো মই চাকিৰে মানে পোহৰাই ৰাখোঁ মানে চবৰে মন মানে ইমান হেৰি নল'বা এইটো বেয়া চবৰে মন পোহাবলৈ গ'লে বেলেগ হৈ যাব কথাটো। নহয় মানুহৰ মন মানে মই যাৰ হেৰিয়ত ৰাখোঁ মানে চবৰে মন মানে মই পোহৰাই দিওঁ মানে যাৰ সান্নিধ্যত ৰাখোঁ মানে যাৰ সান্নিধ্যত আহোঁ নহয়। এতিয়া তোমাৰ লগত মই আছোঁ নহয়, তুমি মোৰ লগত থকা সময়কণত মানে তোমাৰ মন পোহৰ হৈ থাকিব মানে তুমি অকণো ছেড ফিল নকৰাই মানে সেইটোৱে মোৰ নামটো এইটো হেৰি মিনিং তাৎপৰ্য গুৰুত্ব অৰ্থ কিবা আছে অৰ্থ গুহাৰ্থ নে কি বুলি আছে সেইটো ৱৰ্ড আমি স্কুল